নমস্কাৰ, মই মালতী শিৱা আৰু স্বাগতম কৰিছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ মাজত অন্য এটা ভিডিঅ' লৈ উপস্থিত হৈছোহি। আজি আমি অষ্টম শ্ৰেণীৰ পাঠ্যপুথি বিজ্ঞান ২ নম্বৰ পাঠ অণুজীৱ, মৃত্যু আৰু শত্ৰুৰ প্ৰশ্ন উত্তৰ কেইটা কৰিম। ঠিক আছে। যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইকো কৰি দিব আৰু ভিডিঅ'টো চাই পঢ়াৰ ক্ষেত্ৰত বা ষ্টাডি ক্ষেত্ৰত আপোনালোকৰ কিমান সহায় হৈছে এইটো মোক লগতে কমেণ্ট কৰি জনাব। ঠিক আছে। চ' আজি আৰম্ভ কৰোঁ অনুশীলনী প্ৰশ্ন উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল, যোৱা ভিডিঅ'ত মই 3 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি কৰাইছিলোঁ। 3 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি কৰাইছিলোঁ। চ' আজি আৰম্ভ কৰিম 4 নম্বৰ প্ৰশ্নৰ পৰা। 4 নম্বৰ প্ৰশ্নটো কি আছে চাওঁ আহা। অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে? সিহঁতক কেনেকৈ দেখা পাব পাৰি? বুজি পাইছানে? প্ৰশ্নটো কি কৈ আছে? অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে? সিহঁতক কেনেকৈ দেখা পাব পাৰি? যিহেতু আমি আগতে পাই আহিছো অণুজীৱবোৰ অতি সৰু, নহয় জানো? একেবাৰে ক্ষুদ্ৰ। অণুজীৱবোৰ অতি ক্ষুদ্ৰ আৰু সিহঁতক খালী চকুৰে দেখা পোৱা নাযায়। সেইকাৰণে সিহঁতক চাবৰ কাৰণে আমাক এটা যন্ত্ৰৰ সহায় ল'ব লাগিব। সেই যন্ত্ৰটোৰ নাম কি হয় সেইটো আমি চাওঁ আহা। উত্তৰটো কি পালো চাওঁ আহা। চ' উত্তৰটো কি পালো? অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা নাযায়। আৰু নেক্সট প্ৰশ্নটো ইয়াতে কি সোমাই আছে? সিহঁতক কেনেকে দেখা পাব পাৰি? সিহঁতক কেনেকে দেখা পাব পাৰি? উত্তৰটো কি পালো আমি? সিহঁতক কি যন্ত্ৰৰ সহায়ত দেখা পোৱা কথা কৈছিলো মই? সেই যন্ত্ৰটোৰ নামটো কি চাওঁ আহা। সিহঁতক অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পাব পাৰি। ঠিক আছে। সিহঁতক অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পাব পাৰি। 5 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চাওঁ আহা। অণুজীৱৰ ডাঙৰ ভাগবোৰ কি কি? অণুজীৱৰ ডাঙৰ ভাগবোৰ কি কি? চ' উত্তৰটো কি পালো চাওঁ আহা। অণুজীৱৰ ডাঙৰ ভাগবোৰ তলত উল্লেখ কৰা হ'ল। চ' 1 নম্বৰটো কি পালো আমি? বেক্টেৰিয়া। 2 নম্বৰটো কি পালো? ভেঁকুৰ। 3 নম্বৰটো প্ৰটোজোৱা আৰু শেষত কি পালো? শেলাই আদি। ঠিক আছে। এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা। মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অণুজীৱসমূহৰ নাম কোৱা। ঠিক আছে। চ' মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অণুজীৱসমূহৰ নাম কোৱা। চ' আমি এতিয়া উত্তৰটো কি পালো চাওঁ আহা। তোমালোকে নোট কৰি গৈ থাকিবা। চ' উত্তৰটো পালো মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অণুজীৱসমূহৰ নাম হ'ল কি কি আছে? বেক্টেৰিয়া, নীল, হৰিত, শেলাই আদি। বেক্টেৰিয়া। 2 নম্বৰটো কি আছে? নীল, হৰিত, শেলাই আদি। ঠিক আছে। চ' নেক্সট প্ৰশ্নটো চাওঁ আহা কি আছে 7 নম্বৰ। আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতা বিষয় 10 শাৰী লিখা। ঠিক আছে। আমাৰ জীৱনত অণুজীৱবোৰৰ কিছুমান উপকাৰিতাও আছে, কিছুমান অপকাৰিতাও আছে। কিন্তু আমাক ইয়াত কি দিয়া আছে? ইয়াত উপকাৰিতাৰ বিষয় 10 শাৰী লিখা বুলি দিয়া আছে। ঠিক আছে। এতিয়া আমি কি লিখিব লাগিব? অণুজীৱবোৰৰ উপকাৰিতাৰ বিষয় লিখিব লাগিব। যদি অপকাৰিতা বুলি কোৱা হ'লে তেনেহ'লে আমি অপকাৰিতাৰ বিষয় 10 শাৰী লিখিব লাগিছিলে। এতিয়া উপকাৰিতা দিয়া আছে কাৰণে উপকাৰিতা বিষয় লিখিম। আৰু তোমালোকে উপকাৰিতা আৰু অপকাৰিতা দুয়োটাই ধুনীয়াকে চাই ল'বা। ইয়াত মেইন বুকত ধুনীয়াকে দিয়া আছে। ঠিক আছে। তোমালোকে দুয়োটাই ভালকে চাই ল'বা। পৰীক্ষাত উপকাৰিতাও দিব পাৰে আৰু অপকাৰিতাও দিব পাৰে। চ' তোমালোকে সদায় প্ৰিপেয়াৰ হৈ থাকিবা, সাজু হৈ থাকিবা। ঠিক আছে। চ' আমি ইয়াৰ উত্তৰটো চাওঁ আহা। চ' উত্তৰটো কি পালো আমি? আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতা সমূহ হ'ল, আমাৰ যিটো জীৱন হয় সেইটো জীৱনৰ অণুজীৱৰ উপকাৰিতা সমূহ হ'ল কি কি আছে চাওঁ আহা। ক নম্বৰত দিয়া আছে সাধাৰণতে দৈ, পাওৰুটি আৰু কেক প্ৰস্তুতকৰণত অণুজীৱৰ ব্যৱহাৰ কৰা হয়। ঠিক আছে। আৰু খ নম্বৰটোত দিয়া আছে কিছুমান অণুজীৱ দৰৱ আৰু সুৰাৰ বাণিজ্যিক প্ৰস্তুতকৰণ ব্যৱহাৰ কৰা হয়। কিছুমান অণুজীৱ আছে য'ত সুৰা, ৰম, সেইবিলাক ব্যৱহাৰ কৰি ৰম বিলাক বনোৱা হয়। ঠিক আছে।
সো আকৌ খ নম্বৰটো চোৱা কিছুমান অনুজীৱ দৰৱ আৰু খুৰাৰ বাণিজ্যিক প্ৰস্তুতকৰণৰ ব্যৱহাৰ কৰা হয় অনুজীৱৰ পৰা দৰৱো আমি বনাব পাৰো আৰু খুৰাৰ বাণিজ্যিক প্ৰস্তুতকৰণ যিটো হয় যিটো খুৰা আপোনাৰ মদ বনাই সেইকেইটা অনুজীৱ ব্যৱহাৰ কৰি এইবিলাক বনোৱা হয় ঠিক আছে সো গ নম্বৰটো চাওঁ আহা গ নম্বৰটো কি আছে কিছুমান অনুজীৱই জৈৱ বৰ্জিত পদাৰ্থ আৰু মৃত প্ৰাণী আৰু উদ্ভিদৰ সৰল পদাৰ্থলৈ বিয়োজন কৰে আৰু এইদৰে পৰিৱেশক পৰিষ্কাৰ কৰি ৰাখে আৰু কিছুমান অনুজীৱই গ নম্বৰত কি কোৱা হৈছে কিছুমান অনুজীৱই জৈৱ বৰ্জিত পদাৰ্থ আৰু মৃত প্ৰাণী আৰু উদ্ভিদৰ সৰল পদাৰ্থলৈ বিয়োজন কৰে আৰু কি কৰে পৰিৱেশটো পৰিষ্কাৰ কৰি ৰাখে ঠিক আছে সো ঘ নম্বৰটো চাওঁ আহা ঘ নম্বৰটো কি দিয়া আছে মাটিত থকা কিছুমান বেক্টেৰিয়া আৰু নীল সেউজ খেলাই বায়ুমণ্ডলৰ নাইট্ৰজেন মাটিত যৌগীকৰণ কৰি নাইট্ৰজেনৰ যৌগলৈ ৰূপান্তৰ কৰে ঠিক আছে এইটো তোমালোকে নোট কৰি গৈ থাকিবা সো 19 নম্বৰটো কি দিয়া আছে কিছুমান অনুজীৱই প্ৰতিষেধক হিচাপে যেনে কি প্ৰতিষেধক হিচাপে কাম কৰে কলেৰা যক্ষ্মা বসন্ত হেপাটাইটিছকে আদি কৰি বহুত ৰোগৰ প্ৰতিষেধক চিটা দি প্ৰতিৰোধ কৰিব পাৰে ঠিক আছে কৰিব পাৰে কিছুমান অনুজীৱই প্ৰতিষেধক হিচাপেও কাম কৰে আমি আগতে কৈ আহিছো নহয়নে বাৰু ঠিক আছে সব প্ৰথম চটো চোৱা 6 নম্বৰটো চোৱা বিভিন্ন ৰোগ নিবাৰণৰ বাবে ব্যৱহাৰ কৰা এন্টিবায়টিক বেক্টেৰিয়া ভেঁকুৰ আদি কৰি কিছুমান নিৰ্দিষ্ট অনুজীৱ বিকশিত কৰি প্ৰস্তুত কৰা হয় ঠিক আছে আৰু নেক্সটটো কি পালো অনুজীৱই কেনেকে উপকাৰিতা কৰে এইটো চাওঁ আহা নেক্সটটো কি পালো দ্বিতীয় 6 নম্বৰটো চোৱা কিছুমান অনুজীৱই উদ্ভিদৰ শিপা টেমুনাত থাকিও বায়ুমণ্ডলৰ নাইট্ৰজেনক মাটিত যৌগীকৰণ কৰিব পাৰে আৰু মাটিৰ উৰ্বৰা শক্তিও বৃদ্ধি কৰিব পাৰে ঠিক আছে আকৌ এবাৰ পঢ়ি দিছো চাওঁ কিছুমান অনুজীৱই উদ্ভিদৰ শিপা টেমুনাত থাকিও বায়ুমণ্ডলৰ নাইট্ৰজেনক মাটিত যৌগীকৰণ কৰিব পাৰে আৰু মাটিৰ উৰ্বৰা শক্তিও বৃদ্ধি কৰিব পাৰে ঠিক আছে তাৰ নেক্সট প্ৰশ্নটো কি আছে চাওঁ আহা 8 নম্বৰ প্ৰশ্নটো চোৱা অনুজীৱ অপকাৰিতাৰ বিষয় চমুকৈ লিখা ঠিক আছে ইয়াত আছিলে উপকাৰিতা আৰু ইয়াত দিয়া আছে অপকাৰিতা ঠিক আছে এইটো দুয়োটাই মোষ্ট ইম্পৰ্টেন্ট হয় দুটাৰ ভিতৰত যিকোনো এটা আহিব পাৰে পৰীক্ষাত প্ৰশ্ন কাটিব পাৰে সো তোমালোকে ধুনীয়াকে চাবা ভালকে চাবা ঠিক আছে আৰু মেইন বুকটো সদায় ভালকে পঢ়িবা সো 8 নম্বৰ প্ৰশ্নটো কি কৈছে অনুজীৱ অপকাৰিতাৰ বিষয় চমুকৈ লিখা ঠিক আছে এতিয়া উত্তৰটো কি পালো চাওঁ আহা কি হয় চাওঁ আহা কিছুমান অনুজীৱই আমাক বিভিন্ন ধৰণে অপকাৰ কৰে আৰু লগতে উদ্ভিদ আৰু প্ৰাণীৰ ৰোগ সৃষ্টি কৰে হয়নে কিছুমান অনুজীৱই আমাক বিভিন্ন ধৰণে আমাক অপকাৰ কৰিব পাৰে লগতে উদ্ভিদ আৰু প্ৰাণীৰো এই ৰোগ হয় বুজি পাইছানে উদ্ভিদ আৰু প্ৰাণীকো ৰোগৰ সৃষ্টি কৰে আৰু মানুহৰ কিছুমান ৰোগ যেনে কলেৰা টাইফয়েড যক্ষ্মা নেমনিয়া আদি বিভিন্ন ধৰণৰ ৰোগ বেক্টেৰিয়াৰ সৃষ্টি কৰে ঠিক আছে আৰু ভাইৰাছৰ দ্বাৰা পলিঅ' বসন্ত এনকেফ্লাইটিছ আদি বিভিন্ন ৰোগৰ সৃষ্টি হয় এনেধৰণে প্ৰাণী আৰু উদ্ভিদৰো বিভিন্ন প্ৰকাৰৰ ৰোগ সৃষ্টি কৰি অনুজীৱবোৰে আমাৰ অশেষ ক্ষতি কৰে সো অনুজীৱই আমাৰ দৈনন্দিন জীৱনৰ ব্যৱহাৰিক বস্তুবোৰ যেনে খাদ্য বস্তু বস্ত্ৰ আৰু চামৰা আদি বস্তুবোৰত অনুজীৱই অনিষ্টকাৰী ক্ৰিয়া কৰি সেইবোৰ নষ্ট কৰে ইয়াৰ উপৰিও অনুজীৱবোৰে আমাৰ খাদ্যত জন্মে আৰু খাদ্যত বিষক্ৰিয়া সৃষ্টি কৰে আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো কি আছে চাওঁ আহা এন্টিবায়টিক কি এন্টিবায়টিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে ঠিক আছে সো এন্টিবায়টিক মানে কি এইটো চাওঁ আহা উত্তৰটো কি হ'ব সো উত্তৰটো কি পালো ৰোগ সৃষ্টিকাৰী অনুজীৱক ধ্বংস কৰিবলৈ কিছুমান নিৰ্দিষ্ট অনুজীৱ বিকশিত কৰি প্ৰস্তুত কৰা ঔষধকে এন্টিবায়টিক বোলে ঠিক আছে সো নেক্সট পেৰাগ্ৰাফটো কি পালো এন্টিবায়টিক সমূহ ডাক্তৰৰ পৰামৰ্শ মতে গ্ৰহণ কৰিব লাগে ডাক্তৰে দিয়া নিৰ্দেশ অনুসৰি দৰৱবোৰ কোৰ্স শেষ কৰিব লাগে
কেতিয়াও অপ্ৰয়োজনীয়ভাৱে এন্টিবায়টিক গ্ৰহণ কৰা উচিত নহয়, কাৰণ শৰীৰত থকা উপকাৰী অণুজীৱবোৰৰ মৃত্যু হ'ব পাৰে। চ' এইটোৱে আছিলে আজি শেষৰ উত্তৰটো। চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম।